অম্বুবাচী মেলা আৰম্ভ হ'ব আৰু অম্বুবাচী মেলা আৰম্ভ হোৱাৰ আগত আমি কি কাম কৰিছোঁ চাওকচোন। আপোনালোকে বাৰু এনেকুৱা কাম কৰি পাইছেনে? আপোনালোকৰ ফালে বাৰু মতা মানুহ উঠে নে মাইকী মানুহ উঠে? মই এতিয়া আপোনালোকক দেখাই আছোঁ, চাওক। কঁঠাল গছত উঠাই দিলোঁ মাইকী মানুহ, আৰু আপোনালোকে চাব দেই, এইকেইদিন পাৰিয়ে আছে, তথাপিও আজি বিশেষ সেয়া দেখিছেনে মাইকী মানুহ। মানে ওপৰৰ পৰা পেলাই দিলে ধূপ ধাপকৈ কি হয় জানেনে, কঁঠালবিলাক বেয়া হৈ যায়। সেইকাৰণে মোনাত দিব, মই তলত ৰখি আছোঁ, ৰছী এডাল বান্ধি লৈছে আৰু এনেকৈ মোনাটো তললৈ আনিব। এইটো বুদ্ধি কৰেনে আপোনালোকে? চাওক দেখিছে। মানুহজনী মুখখনো দেখাই দিছোঁ, কিন্তু ৰ'ব জুম কৰি দেখাওঁ। এইটো আহি পাই গ'লহি। অঁ ৰ'ব আৰু এনেকৈয়ে এটা এটাকৈ পাৰি পাৰি কিমানটা পাৰোঁ চাম দেই। কিন্তু মানুহজনে আমাৰ কঁঠাল পাৰিবলৈ নিদিয়ে, মানে এটা দুটা খাবলৈ দিয়ে আৰু একে ঢেৰ পাৰিলে বেয়া পায়, মানে নষ্ট হৈ যাব বুলি। কিন্তু মানুহকো দিয়া হয় দেই। কেনেকৈ ইয়াত বাগৰি বাগৰি আছে দেখিছে। কিন্তু বান্দৰৰ পৰা কি চাব। মানে মানুহজনে কঁঠাল দিও ভাল পায়, বিলাই ভাল পায়, কিন্তু কি হয় গছত মানে যেতিয়া এনেকৈ ওলমি ওলমি থাকে সেইখিনি চাই বেছি ভাল পায়। আৰু বহুত লাগে কঁঠালজোপা, এইবাৰ কিন্তু বহুত কম লাগিছে। আৰু আগৰবাৰ খাবলৈ ইমান ভাল হোৱা নাছিলে, বহুত লগাৰ কাৰণে নেকি, মানে ইটোৰ ওপৰত সিটো তেনেকুৱা। আৰু এইবাৰ পাতল পাতলকৈ লাগিছে যে একদম ভাল হৈছে। আৰু এতিয়া পাৰি আছে, আৰু এজোপা আছে, সেইজোপাতো এই দুজোপা আকৌ নতুনকৈ লাগিছে, কিন্তু কম লাগিছে, এজোপা নিচিনা নহয়। আপোনালোকক এইখিনিতে কওঁ দেই, আগতে আমি কি হয় এই হাটৰ সময়ত ক'ৰ কঁঠাল, ক'ৰ জলকীয়া, ক'ৰ ভাত কেৰেলা এইবিলাক কাটি কাটি থৈ মানে ছিঙি ছিঙি থৈ দিওঁ নহয়নে, যে হাতত আমি হেৰি কৰিব নাপায়, সেইবিলাক চুব নাপায়। আৰু সেই হাতৰ কেইদিনতহে কি হয়, 4 দিনতে বস্তুবিলাক একদম লহপহকৈ ডাঙৰ হয়। যি নেকি আগতে মাহঁতে কৈছিলে যে হাতৰ পানী পৰিলে বস্তুবিলাক হেৰি হয় বুলি, পকে বুলি। গুচি গ'ল নে কি? তেনেকুৱা। আৰু কঁঠাল নিবলৈ মানুহ আহিও আছে, কিন্তু তাৰ কাৰণে কি কৰিছোঁ, লৰালৰিকৈ পাৰিছোঁ। গুটিকেইটাৰ কাৰণে দিবলৈ মন নাযায়। আপোনালোকক এইখিনিতে কথা এটা সোধোঁ দেই, আপোনালোকে ক'বচোন, চুগাৰ থকা মানুহে কঁঠাল খাব লাগে নে নালাগে? আৰু কিছু লোকে কয় কঁঠাল খোৱাটো ভাল, কিছু লোকে কয় বেয়া, কিছু লোকে কয় বোলে গুটিটো ভাল, সেই তেনেকুৱা মানে বহুতৰ বহুত কথা। আৰু আপোনালোকে ক'বচোন, মই এতিয়া কঁঠালটো কেনেকৈ মানে হেৰি হৈ থাকিলে সেইটোকে নিবলৈ আহিছোঁ। বেলেগৰ ফালে আহি গ'ল মানে। কঁঠালকেইটাৰ চাইজো কিন্তু বৰ ধুনীয়া, এবাৰতে মানে খাই থ'ব পাৰি। মই কিন্তু সেয়া এটাকে খাওঁ দেই। বাপৰে কি পেলাইছে, কঁঠাল ধূপ ধাপ পৰি আছে। কঁঠাল পৰা হৈ গ'ল দেখিছেনে। আৰু মানে বৰষুণ দিলে, ইজোপা কঁঠাল পাৰিবলৈ নহ'লে, আৰু পাৰি দিয়াৰ বিনিময়ত এয়া পলিথিন ৰেডি কৰিছে ইয়াত ল'বলৈ। আমাৰ কঁঠাল পৰা হৈ গ'ল দেই। পাৰি থাকোঁতে পকা কঁঠাল পাই গ'লোঁ নহয়, আৰু পকা কঁঠাল একদম এতিয়া খাই লৈ পেলাইহে কি মলমলাই আছে। আপোনালোকে বাৰু পকা কঁঠালৰ গোন্ধটো ভাল পায় নে নাপায়? মই কিন্তু কঁঠালৰ গোন্ধটো বহুত ভাল পাওঁ দেই। কঁঠাল লৈ গৈ আছে নাই। মেলা আৰম্ভ নহওঁতেই আমাৰ ইয়াত বৰষুণ দিলেই, আৰু আপোনালোকৰ ফালেও চাগে দিছে। কিন্তু মোৰ বৰষুণ দিলে বহুত ভাল লাগে, কিয় জানেনে? গছ গছনিবিলাকে অলপ সজীৱ পায়। আৰু মই কৰিছোঁ তিয়হৰ খেতি, চাব দেই। মোৰ তিয়হজোপা এয়া দেখিছেনে, বাল্টিত দিছোঁ কিন্তু, এয়া দেখিছে, এজোপা আৰু এয়া লেচেৰা লাগিছে দেখিছেনে। কিন্তু কি হয় জানে, বান্দৰৰ পৰা নাথাকে, আৰু নাথাকে কাৰণে এয়া মই দেখিছেনে ৰঙা কাপোৰ মাৰি দিছোঁ। তাৰপিছত আৰু দেখাম চাব দেই, চব অমিতাবিলাক খাই খাই এনেকৈ হেৰি কৰি পেলাই। আৰু এতিয়া কেনেকৈ দিছোঁ দেখিছেনে বাল্টিত। এয়া হ'ল ইনচুলিন পাত, আৰু এজোপা তিয়হ সেনেকৈ ফুলতেই দি দিছোঁ। আৰু এইটো সেনেকৈ দিছোঁ। এয়া ইফালে হ'ল এনেকুৱা, কি হৈছে জানেনে, জলকীয়াখিনি মানে কিবা পাতবিলাক কিবা হৈছে। আৰু আগফালে থাকেতো, আগফালে থাকিলে মানে অলপ মানুহৰ নজৰ চজৰো লাগে। কালি ছিঙি পেলালোঁ, মানে পকিছিলে জলকীয়া। এয়া কি সুন্দৰ হয়, বৰষুণ দিলে ভাল হৈ যায় মানে। যিমান পানী নিদিয়ক, বৰষুণৰ হেৰিটো নিচিনা ক'ত হ'ব, নহয় জানো, সাৰটোৰ নিচিনা।
কঁঠাল খাই ইমান গৰম উঠিছে আৰু সেইকাৰণে আপোনালোকক কেনেকৈ দেখালোঁ। আৰু এটা বস্তু আপোনালোকক দেখাওঁ চাওক, এয়া যে টেঙাপাত আনিছিলোঁ মানে খাবৰ কাৰণে, তাৰপিছত কি হৈছে এয়া আগটো মানে গুজি গুজি থৈ দিছোঁ, গুজি থৈ দিওঁতে এইখিনি গছ হৈ গৈছে। গতিকে চাওক, আৰু কঁঠাল খাই গৰম উঠাৰ কাৰণে বৰষুণত ভিজি দিছোঁ আৰু ভাল লাগিছে বৰষুণত ভিজাৰ কাৰণে। এতিয়া ভাতেই খোৱা নাই, 2টা বাজি গ'ল, ভাতেই খোৱা নাই। ভাত খাম আৰু যাম অলপ বজাৰ কৰিবলৈ গণেশগুৰি। আহি গ'লোঁ ভিতৰলৈ, কাৰণ যি বাহিৰত একদম বৰষুণ দিছে আৰু বহুত ভাল লাগিছে। গা চা চাওক একদম পূৰা ভিজা ভিজা, বুজিছেনে, ভিজা ভিজা। এতিয়া ভাত খাওঁ আৰু বৰষুণটো দিলে বা সাত আহিলে, ইয়াত আহিহে অম্বুবাচী এনেইতো আমি কওঁ সাত লাগিছে বুলি কওঁ নহয় জানো। আৰু সাত লগাৰ আগে আগে মানে গছ গছনিবিলাকৰ ফল মূলবিলাক যে চিঙো, সেইবিলাক বহুত মনত পৰে। গাঁৱলৈ মনত পৰে অৱশ্যে, আৰু গুৱাহাটীততো ইমান তেনেকুৱা নায়েই। তথাপিও মই মানে যিমানখিনি পাৰোঁ মানে সেই তেনেকুৱা এটা পৰিৱেশ দিবলৈ যত্ন কৰোঁ। মই হওক বা আমাৰ মানুহজন হওক, এইবিলাক বহুত ভাল পায়। এনেকৈ মানে সজোৱা কৰা বা গছ গছনি হোৱা কৰা বহুত ভাল পায়। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া ভাত খাওঁ, লৰালৰিকৈ ওলাই কৰি যাওঁ আৰু আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায়। আপোনালোকেও চাগে সাতৰ কাৰণে বা সাতেই কওক বা অম্বুবাচী মেলাই কওক, যিয়ে নহওক তাৰ আগত চাগে সকলোবিলাক চিঙা ভঙা এনেকুৱা কৰে ন, চিঙা ভঙা নহয় আৰু চিঙা চিঙি মানে সেইটো ক'বলৈ বিচাৰিছোঁ। একে শেষত ভুল হৈ গৈছে। এতিয়া বাই বাই দেই।